উত্তৰ বৰপেটা হাইস্কুলৰ প্ৰধান শিক্ষকৰ অৰাজকতা বিদ্যালয়ৰ গোদামতে পচিলে কুইণ্টলে মধ্যাহ্ন ভোজনৰ চাউল এই ঘটনা পোহৰলৈ অহাৰ পিছতেই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কৰোনা মহামাৰীৰ বাবে সমগ্ৰ দেশত দিয়া লকডাউনৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ মাজত চাউল বিতৰণ নকৰাৰ ফলত প্ৰায় 50 কুইণ্টল চাউল নষ্ট হয় প্ৰধান শিক্ষকৰ চৰম হেমাহিৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে স্থানীয় দল সংগঠন আৰু ৰাইজে আজি এই লৈ বিদ্যালয় চৌহদত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী শিক্ষা বিভাগৰ একাংশ বিষয়াৰ লগতে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ একাংশ বিষয়া ঘটনা সংক্ৰান্তত তদন্তমূলে প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজ আৰু আমছুৱে দাবী জনায় পিছত আজিৰ পৰা এদিনো খোৱা দিয়া নাই আৰু এই পচা চাউল আছে কিৰি আছে সেইবিলাকেৰে ৰান্ধি দিয়ে আৰু আমাৰ দমকলটো ভাঙি গৈছে লকডাউনৰ পিছত খোৱা দিয়া নাই তোমালোক নহয় এদিনো দিয়া নাই ফিল্টাৰ আছে তোমালোকৰ ফিল্টাৰ নাই লকডাউনৰ পিছত এডালো খবৰলৈ দিয়া নাই কোন ক্লাছত পঢ়া তুমি 7 কি নাম মকিবুল হক না নিদিয়ে মই নাজানো কিন্তু আজি বলে দিছে মই গৈছিলোঁ খোৱা পোৱা নাই আজি উত্তৰ বৰপেটা হাইস্কুলত আমাৰ ছাপ্লাই ডিপাৰ্টমেণ্টৰ অফিচাৰ আহিছে পুলিচ প্ৰশাসন আহিছে IAS মহোদয় নিজে আহিছে আৰু আমাক ৰাইজে মতাৰ কাৰণে আমিও আহিছোঁ কিন্তু আমি আহি যিখিনি চালোঁ গোদামত এভেইলেবল চাউল ষ্টকত আছে লকডাউনৰ একেটা মাহত চাউলখিনি ৰাইজক ছাত্ৰ ছাত্ৰীক বিলাই দিব লাগিছিল দিয়া নাই তাৰপিছতো এটা প্ৰপ'জল আছিল সেইটো হৈছে বেয়া চাউলখিনি সমবায় দিলে সময়ৰ পৰা নতুন চাউল ৰিটাৰ্ণ দিলাক হয় কিন্তু সেইটো কৰা নাই গতিকে এইখন স্কুলৰ ওপৰত আমাৰ IAS মহোদয় আজি নিজে আহিছে তেখেতক আমি ৰাইজৰ হৈ এইটোই ক'ব বিচাৰিছোঁ আপোনালোকে উচিত তদন্ত কৰক উচিত তদন্ত কৰি দুখী তেখেতে দুখীয়ে শাস্তি পাওক আৰু স্কুলৰ পৰিৱেশ সুস্থ আৰু শান্তিত থাকক ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়া ভালকৈ হওক কিন্তু এটা কথাই বিচাৰিম এইটো স্কুলেই নহয় আমাৰ DC মহোদয়ে IASৰ জৰিয়তে আমাৰ বৰপেটা ডিষ্ট্ৰিক্টত যিমান হাইস্কুল ME স্কুল আছে মধ্যাহ্ন ভোজনৰ চাউলৰ খানাৰ যিখিনি চৰকাৰে পইচা দিছে সেইখিনি ইউটিলাইজ ভালকৈ হৈছেনে নাই তাৰো এটা তদন্ত কমিটি গঠন কৰক সেই তদন্ত কমিটিৰ প্ৰতিবেদন মৰ্মে সকলো স্তৰৰ শিক্ষাগুৰুসকলে যিসকলে শিক্ষা দিয়ে পবিত্ৰ শিক্ষা অনুষ্ঠানৰ শিক্ষক হৈ যদি কোনোবাই দুৰ্নীতি কৰিছে সেই দুৰ্নীতিৰ বিৰুদ্ধে আমাৰ DC মহোদয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ ব্যৱস্থা কৰক আৰু ৰাইজক উচিত বিচাৰ দিয়ক এই চালোঁ এতিয়া বহুত পুৰণা চাউল তেওঁ আজি খোৱা বুলি শুনি মই আহিছোঁ আৰু মোক ADC মেডামে ফোন কৰিলে যে এনেকুৱা হৈছে আপুনি যাওক একবাৰ মই আহিলোঁ তাৰ আগতে মোক এটা ফোন কৰিছিল মই আহোঁ বুলি ৰেডি হোৱা অৱস্থাতে আৰু ADC মেডামৰ ফোন পালোঁ মই আহিলোঁ দেখিলোঁ যে চাউলটো আচলতে বহুদিন আগৰ পৰা ৰৈ আছে বহুদিন আগত খোৱা নাই আৰু চাউলটো যেতিয়া লকডাউনৰ সময়ত বহুত স্কুলে চাউলবিলাক ডিষ্ট্ৰিবিউশ্যন কৰিছে ভগাই দিছিলে চাউলৰ লগত অন্যান্য সামগ্ৰীও দিছে কিন্তু এইখন স্কুলে হয়তো দিয়া নাই কাৰণে ইমান চাউল ৰৈ আছে গতিকে বেয়া চাউলটো তেওঁক খুৱাব মানা কৰা আগতে মই মানা কৰিছোঁ যে আমি কৈ দিছিলোঁ হেডমাষ্টাৰবিলাকৰ মিটিঙত আমি লকডাউন খোলাৰ আগত মিটিং কৰিছিলোঁ গোটেই হেডমাষ্টাৰ প্ৰিন্সিপালবিলাকৰ আৰু সেই মিটিঙত কৈ দিয়া আছিল যে চাউলবিলাক আপোনালোকৰ যি পুৰণা চাউল নুখুৱাব আৰু চাউল মানে ফুড ইনস্পেক্টৰৰ দ্বাৰা টেষ্ট কৰি যদি খাৱাৰ উপযোগীহে খুৱাব আৰু ৰান্ধনীবিলাকৰো ক'ভিড টেষ্ট কৰিব দিয়া হৈছিল যে নিগেটিভ থাকিলে ইউজ কৰিব দিয়া হৈছিল আৰু তেওঁলোকক চেনিটাইজ কৰি কিটচেন একদম চাফ চিকুণ কৰি মিড ডে মিল ষ্টাৰ্ট কৰিব দিয়া হৈছিল আৰু ইয়াতে এইটো ষ্টাৰ্ট কৰা নাই আৰু হেডমাষ্টাৰৰ ওপৰত একশ্যন লোৱা হ'ব এইটোৱে এতিয়া আমাৰ কিছু চাউল পাছত মানে ৰৈ আছিল আগৰ চাউল আমাৰ হোমৱেৰ ছেক্ৰেটাৰী নিজে আহিছে তেখেতক মই কৈছোঁ যে আগৰ আপোনাৰ 9 কুইণ্টেলমান চাউল আছিল অলপ চাউল আমাক দিলে আগৰখিনি ইয়াতে যিখিনি ষ্টক আছে সেইখিনি অলপ নষ্ট হৈছে গতিকে অলপ ফ্ৰেছ চাউল যদি আপুনি দিয়ে তেতিয়াহ'লে আমি ল'ৰা ছোৱালীক খুৱাব পাৰোঁ কিমান কুইণ্টেল চাউল ষ্টকত আছে বেছি নাই 9 কুইণ্টেল 9 কুইণ্টেল হয় আমাৰ ইয়াতে বেছি আছে কিমান কুইণ্টেল আছে মোটামুটি 50 কুইণ্টেল আছিল তাৰে পৰা আৰু কিছু হিচাপ দিয়া হ'ল ইমান ষ্টক আপুনি ৰাখিব পাৰেনে এইটো যিখিনি ছাপ্লাই আহিছে সেইখিনি আছে ছাপ্লাই যিখিনি ছাপ্লাই দিছে খোৱা নাই মানে আমি ডিষ্ট্ৰিবিউট কৰিছোঁ লকডাউনৰ টাইমত 3 বাৰ 6 মাহৰ সেইখিনি ল'ৰা ছোৱালীক দিয়া হৈছে এতিয়া মানে দুফালৰ পৰা আহিছিল আমাৰ এটা এমেলগেমেশ্যন ME স্কুল এটা আহি ইয়াতে এটাচ হৈছে তেওঁলোকৰ ফালৰ পৰা চাউল আহিছে আমাৰ 400 মোটামুটি প্ৰায় 80 ষ্টক মানে দুফালৰ পৰা অহাৰ কাৰণে আহিছে চাউলটো বেয়া হৈছে না
চাউল অলপ নষ্ট হৈছে সেইখিনি নাই সেইখিনি আমি খোৱা নাই কোন চাউল খুৱাই আছে? আমি যিখিনি লাষ্ট যিখিনি পাইছিলোঁ সেইখিনি আমি বিলাইছোঁ অভিযোগ কৰিছে ল'ৰা ছোৱালীয়ে কৈ আছে যে এই চাউলে আপোনালোকে খুৱাই আছে যিখিনি খুৱাই আছোঁ আমাৰ যে 9 কুইণ্টেল ষ্টক আছিল আমাৰ সমবায়ৰ ছেক্ৰেটাৰীজন আহিছে তেখেতক মই ফোন কৰি কৈছোঁ 9 কুইণ্টেল আপোনালোকৰ তাতে ৰৈ আছে সেইখিনি বস্তু ছাপ্লাই দিলে আমাৰ অলপ সুবিধা হয় পাছত তেওঁ আমাক 4 কুইণ্টেল চাউল দিছে 5 কুইণ্টেল চাউল দিছে ৰিচিপ্টটো দিয়া নাই একেলগে আৰু 4 কুইণ্টেল দিব একেলগে ৰিচিপ্টটো দিব আপুনি ৰিচিভ কৰা নাই চাউল ৰিচিপ্টটো কৰিছোঁ তেওঁ কেছ মামুটো দিয়া নাই কেছ মামুখন দিয়া নাই মানে দিব তেওঁ যে 4 কুইণ্টেলত দি দিওঁ একেলগে কেছ মামুটো কাটি দিওঁ কেই তাৰিখত আপুনি পাইছিল এইটো মোটামুটি 1 মাহ হ'ল 1 মাহ হ'ল কিমান কুইণ্টেল পাইছিল আপুনি 5 কুইণ্টেল তাৰ আগৰ চাউল আছে তাৰমানে আছে কোন হাইস্কুল আপুনি মোৰ উত্তৰ হাইস্কুল IC হেডমাষ্টাৰ কি নাম আব্দুল মান্নান সিকদাৰ বৰপেটাৰ পৰা ৰমজান আলীৰ ৰিপৰ্ট লাইভ নিউজ নৰ্থ ইষ্ট